আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেটৰ যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে সেইসকলৰ কাৰণে কিন্তু বেয়া খবৰ আহি গ'ল। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। অহা মাহত কিন্তু বহুতো মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আৰু যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ আছে। যিসকল অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। এইবাৰ কিন্তু বহুতো মানুহে অৰুণোদয় আঁচনি লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈছে। এতিয়া কিন্তু লিষ্টৰ পৰা বহুতো মানুহৰ নাম বাছি বাছি কৰ্তন হৈ আছে। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। ইতিমধ্যে কিন্তু এটা অৰুণোদয় আঁচনিৰ আজি নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা অহা মাহত লাভ কৰিব একেলগে 8,000 টকা। আৰু যদি আপোনালোকৰ নামটো এইটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কোনসকলে লিষ্টটো চেক কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু হঠাৎ বন্ধ হৈ গৈছে এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ফেব্ৰুৱাৰী মাহত 8,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড আছে বা যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকল বিধৱা মহিলা বা হেণ্ডিকেপ মানুহ বা দুখীয়া মানুহ অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব আৰু হেণ্ডিকেপবিলাকে অৰুণোদয় আঁচনি লাভ কৰিব। প্ৰতিটো গাঁৱত কিন্তু বহুতো বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু আবেদন কৰিব লাগিব বা খালি কিন্তু ডকুমেণ্ট জমা কৰিলে হৈ যাব। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চালে যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই এইটো চেক কৰি লওক।